নমস্কাৰ বন্ধুসকল, আজি এক ব্যতিক্ৰমী ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকৃত হ'ব। আজি যিটো ভিডিঅ' বা যিটো আমি টপিকৰ ওপৰত আজি আলোচনা কৰিম, আপোনালোকে এই টপিকটোৰ ওপৰত আপোনালোকৰ নিজৰ মতামত আগবঢ়াব। আৰু যদি আপোনালোকৰ বিষয়টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু আপোনাৰ কমেণ্টত আপোনালোকৰ নিজৰ বহুমূলীয়া মন্তব্য আগবঢ়াব। আজি যিটো টপিক লৈ পেলাই আমি আলোচনা কৰিব বিচাৰিছোঁ সেই টপিকটো হৈছে আমাৰ জীৱনত বিশেষভাৱে আমাৰ ডেইলি ইউজৰ কাৰণে ব্যৱহাৰ কৰা আমাৰ এই চেল ফোনটো অৰ্থাৎ আমাৰ মোবাইল ফোনটো। আমি এই মোবাইল ফোনটোৰ ব্যৱহাৰৰ ওপৰত আজি দুটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এই কথাবিলাক মোৰ ব্যক্তিগত কথা হয়, গতিকে মোৰ লগত আপোনালোকৰ হয়তো চিন্তা নিমিলিবও পাৰে। তথাপিও কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এই ভিডিঅ'টো হয়তো আমাৰ বিশেষকৈ গাৰ্জেনসকলৰ বাবে, আমাৰ পেৰেণ্টছবিলাকৰ আই মাতৃসকলৰ বাবে বিশেষভাৱে উপযোগী হ'ব। আৰু এই উদ্দেশ্য লৈ ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ, মই মনদীপ দত্ত। আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল। আজি এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মোবাইল ফোনটোৰ কিছুমান কথা আপোনালোকক জনাব বিচাৰিছোঁ। আমি সকলোৱে মোবাইল ফোন ব্যৱহাৰ কৰিছোঁ। সৰু ডাঙৰ, ল'ৰা বুঢ়া ডেকা, কোনো মানুহ নাই যাৰ হাতত মোবাইল ফোন নাই। আৰু আজিকালি আপোনালোকে মোবাইল ফোনটো কোনে ব্যৱহাৰ নকৰে বাৰু কওকচোন? সকলোৱে ব্যৱহাৰ কৰে। মোবাইল ফোনটো ব্যৱহাৰ লৈ পেলাই কোনো শিক্ষিত অশিক্ষিত তেনেকুৱা কোনো ব্যক্তিৰ কথা আমাৰ মনলৈ নাহে। স্কুললৈ নোযোৱা ব্যক্তি এজনে মোবাইল ফোন ব্যৱহাৰ কৰিছে, আনকি ঠেলা চালক, গাড়ী ড্ৰাইভাৰৰ পৰা লৈ পেলাই এনেকুৱা এজন মানুহ নাই যাৰ হাতত মোবাইল ফোন নাই। কাৰণ মোবাইল ফোনটো আমাৰ জীৱনত আমাৰ ফেমিলিৰ নিচিনা এটা পাৰ্ট হৈ পৰিছে, এটা অংশ হৈ পৰিছে, যিটো আমি নোহোৱাকৈ আমি থাকিব নোৱাৰোঁ। যেনেকৈ আমাৰ হাত নোহোৱাকৈ আমি থাকিব নোৱাৰোঁ, তেনেকৈ আমাৰ মোবাইল নোহোৱাকৈ আমি থাকিব নোৱাৰা হৈছোঁ। আৰু এইটোৱে আপোনালোকৰ জনাব বিচাৰিছোঁ, এইটোৱে আটাইতকৈ ভয়ানক হৈ পৰিছে আমাৰ জীৱনত। আমি উঠোঁতে, বহুতেনে, খাওঁতে, এনি টাইম আমি অকণমান যদি বাহিৰলৈ খোজকাঢ়িব ওলাইছোঁ বা আপুনি শুই থকাৰ সময়তো আমি কি কৰোঁ, সেই মোবাইল ফোনটো ওচৰতে লৈ শুওঁ। 24 ঘণ্টাই দিনটোত আমি মোবাইল ফোনটো হাতৰ ওচৰতে ৰাখোঁ, চকুৰ ওচৰতে দেখা পাব বিচাৰোঁ। এনেকুৱা প্ৰয়োজনীয় ই আমাৰ জীৱনৰ অংশ হৈ পৰিছে, যাক আমি চেষ্টা কৰিও হয়তো আমাৰ নিজৰ জীৱনৰ পৰা আঁতৰাব নোৱাৰোঁ। কাৰণ ইয়াৰ ইম্পৰ্টেঞ্চ ইমানেই হৈ গৈছে যে কোনো কালে আমি ইয়াক হয়তো আমাৰ জীৱনৰ পৰা আঁতৰাব নোৱাৰিম। এতিয়া আচল কথাটো হৈছে এই মোবাইল ফোনটোৱে আমাক কেনেদৰে ক্ষতি কৰিছে। আমাৰ বিশেষকৈ আমাৰ যিখিনি উঠি অহা চামবিলাক, আমাৰ ল'ৰা ছোৱালীবিলাক, তেওঁলোকক বিশেষকৈ প্ৰভাৱিত কৰিছে। আৰু বিশেষকৈ আমাৰ যিবিলাক কণ ল'ৰা ছোৱালীবিলাক, যিসকলৰ আই মাতৃয়ে, তেওঁলোকৰ পিতৃ মাতৃ, তেওঁলোকৰ পৰিজনে সৰু বাচ্চাবিলাকলৈ যেতিয়া মোবাইলটো আগবঢ়াই দিছে, কিবা এটা খোৱাবলৈ চেষ্টা কৰোঁতেনে বা অন্যান্য যিকোনো কাৰণতে ল'ৰা বা ছোৱালী ফুচলাবৰ বাবে আমি মোবাইলটো যেতিয়া হাতত তুলি দিওঁ, আচলতে আমি মোবাইলটো তেওঁলোকৰ হাতত তুলি নিদিওঁ, তেওঁলোকৰ হাতত এক মৰণাস্ত্ৰহে তুলি দিছোঁ, যিটো তেওঁলোকৰ ভৱিষ্যতত তেওঁলোকৰ বহুত ক্ষতি কৰিছে। আপোনালোকেই নহয়, মই নিজেও হয়তো এই মোবাইল লগত এনেভাৱে জড়িত হৈ পৰিছোঁ যে মোবাইল নোহোৱাকৈ হয়তো আজি মই চলিব নোৱাৰোঁ। কাৰণ মোৰ প্ৰতিটো খোজতে, প্ৰতিটো কামতেই মোৰ মোবাইল ফোনৰ প্ৰয়োজন হয়। মই নিজকৈ এই মোবাইল ফোনৰ পৰা আঁতৰাব পৰা নাই। আচলতে মোবাইল ফোনটোৱে আমাৰ জীৱনত এনেভাৱে জড়িত হৈ পৰিছে যে যাক আমি হয়তো সাধাৰণ অৰ্থত ক'ব গ'লে
ভুল কোৱা হ'ব, ই আমাৰ শৰীৰৰ এটা অংশহে হৈ পৰিছে। এতিয়ালৈকে আপোনালোকে চাওকচোন, মই প্ৰেক্টিকেলি অনুভৱ কৰিছোঁ, আমাৰ যিবিলাক ঘৰত সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকৰ যাতে এমুঠি ভাত ভালকৈ খাব পাৰে বা মা দেউতাকে যাতে আমনি নকৰে, তাৰ বাবে আমি সঘনাই কি কৰোঁ, মোবাইলটো তেওঁলোকৰ আগত কোনো এটা ভিডিঅ' বা তেনেকুৱা অডিঅ' আমি প্লে' কৰাই দিওঁ, যাতে ল'ৰা বা ছোৱালীজনীয়ে ধুনীয়াকৈ তেওঁলোকৰ খাদ্যখিনি খায়। বা আমাৰ সময় নোহোৱা হৈছে যে ল'ৰা ছোৱালীৰ কাৰণে আমি কিবা এটা সময় দিওঁ, আমি সময়টো তেওঁলোকক নিদি পেলাই তেওঁলোকৰ হাতত সেই মোবাইলটোৱে তুলি দিছোঁ, যাতে তেওঁলোকৰ মোবাইলতে ব্যস্ত হৈ থাকক আৰু আমি আমাৰ নিজৰ কামখিনি ধুনীয়াকৈ কৰি ল'ব পাৰোঁ। ফলস্বৰূপে কি কৰিছে আপোনাৰ ল'ৰা ছোৱালীবিলাকে এই মোবাইলটো এনেভাৱেই জড়িত হৈ পৰিছে যে তেওঁলোকে নিজৰ মা দেউতাকতকৈ বেছি মোবাইলটোহে বেছি ইম্পৰ্টেণ্ট দিছে। এনে কিছুমান পৰিস্থিতি মই দেখা পাইছোঁ, যদি আপুনি মোবাইলটো তেওঁলোকৰ হাতৰ পৰা লৈ আহিব বিচাৰিছে বা তেওঁলোকক যদি আপোনালোকে বাধা দিছে যে বেটা মোবাইলটো নাচাব, মোবাইলটো নোচোৱা, তোমালোকৰ মোবাইলটো এতিয়া নাচাবা, অলপ পাছত চাবা বা ভালকৈ পঢ়া শুনা কৰি লোৱা, পাছত অলপমান পাছত চাবা। সেই মোবাইলটোক লৈ পেলাই সেই ল'ৰা বা ছোৱালীজনীয়ে এনেভাৱে মানসিকভাৱে জড়িত হৈ গৈছে যে তেওঁলোকে মাকে বা দেউতাকে কথাটো কোৱাৰ লগে লগে যেন মা দেউতা নহয়, তেওঁলোকৰ যেন বহুত মানে শত্ৰুহে তেওঁলোকৰ। তাৰ কাৰণে সেই ল'ৰা বা ছোৱালীজনীয়ে ইমান হুলস্থুল এটা পৰিৱেশ সৃষ্টি কৰে বা মা দেউতাকক কোনো ধৰণৰ ৰেচপেক্ট নকৰা হৈ যায়। এনে কিছুমান মই বাস্তৱ কিছুমান ছবি দেখা পাইছোঁ, মোবাইলটোৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে মা দেউতাকৰ ওপৰত আক্ৰমণো কৰিছে আপোনাৰ মোবাইলটোৰ কাৰণে। কাৰণ মা দেউতাকে নিবিচাৰে পঢ়াৰ সময়ত মোবাইলটো তেখেতে ব্যৱহাৰ কৰক বা মোবাইলটো কমকৈ চলাব কোৱাৰ কাৰণে বা মোবাইলটো হাতৰ পৰা লোৱাৰ কাৰণে সেই ল'ৰা বা ছোৱালীজনীয়ে মাকৰ পৰা আক্ৰমণ বা দেউতাকৰ পৰা আক্ৰমণ কৰাও দেখা পাইছোঁ। তো এইটো হৈছে আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মোবাইলটোৰ প্ৰভাৱ ইমানেই বেয়াকৈ পৰিছে। আৰু বিশেষকৈ আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাক, কম বয়সীয়া ল'ৰা ছোৱালীবিলাকৰ এই মোবাইলটোৱে কেনেভাৱে প্ৰভাৱ পৰিছে আপোনালোকে হয়তো নিজেও জানে। আজি আমাৰ পৰিৱেশ, আমাৰ সমাজ কিভাৱে কি গতিত আগবাঢ়িছে, এই মোবাইলটোৱে আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে কেনেদৰে ইহঁতক মানে ক্ষতি কৰিছে, আপোনালোকে ভালকৈ নিজে অকণমান গুৰুত্ব দিলে কথাটো আপোনালোকে হয়তো বুজি পাব। আৰু মই এনেকুৱা নকওঁ যে মই নিজেও মোবাইলৰ লগত জড়িত হৈ আছোঁ, কাৰণ দিনে নিশাই খাওঁতে বহুতেনে শুওঁতেনেও আপোনাৰ মোবাইলটো মানে ওচৰতে নাথাকিলে হয়তো নিজৰে ভাল নলগা হয়। হয়তো কোনো ইম্পৰ্টেঞ্চ কল আহিব পাৰে, মেছেজ আহিব পাৰে বা নিজৰ মনোৰঞ্জনৰ কাৰণে আমি মোবাইলটো ব্যৱহাৰ কৰোঁ। ফলস্বৰূপে ই আমাক মানসিকভাৱে ক্ষতি কৰাৰ লগতো আমাক আমাৰ শৰীৰৰ ওপৰতো প্ৰভাৱ পেলাইছে। আৰু বিশেষকৈ মই গাৰ্জেনসকলৰ বাবে এটা কথাই ক'ব বিচাৰোঁ যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক মোবাইলটো পৰাপক্ষত নিদিয়াটোৱে বেছি ভাল। যদি আপোনালোকে সৰুৰ পৰা ল'ৰা ছোৱালীক মোবাইলৰ প্ৰতি আসক্ত কৰাই দিয়ে, তেতিয়াহ'লে হয়তো ভৱিষ্যতে আপোনালোকৰ নিজৰ বাবে ই বহুত ক্ষতি কৰিব পাৰে। আৰু কিছুমান কথা আছে আপোনাৰ, ধৰক আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে, পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ কথা কৈছোঁ, কম বয়সীয়া ল'ৰা ছোৱালীবিলাক 12 বছৰ, 16 বছৰ, 14 বছৰ, প্ৰতিজন গাৰ্জেনে তেওঁলোকৰ ল'ৰা ছোৱালীক ভালদৰে চোকা দৃষ্টি ৰখাটো প্ৰয়োজন। কাৰণ আজিকালি সমাজত আমাৰ ল'ৰা ছোৱালীবিলাকে এই মোবাইলটোৱে যি তেওঁলোকৰ জীৱনত প্ৰভাৱ পেলাইছে, তেওঁলোকৰ
ভালতকৈ বেছিহে ক্ষতি কৰিছে। এইটো আপোনালোকে সকলোৱে জানে। নকওঁ যে মোবাইলৰ পৰা আমি একো নিশিকোঁ, মোবাইলৰ পৰা আমি বহু কথাই নজনা কথা আমি শিকিব পাৰোঁ, বহুত ভাল ভাল কথাও শিকিছে, কিন্তু চবেই কিন্তু আপোনাৰ ভাল বা একে সমানে ভালখিনি লৈ আগবাঢ়িব নোৱাৰে। আমাৰ কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে যে মোবাইলটো আপোনাৰ ভালতকৈ আপোনাৰ বেয়া দিশখিনিহে লৈহে আপোনাৰ আগবাঢ়ে। অৰ্থাৎ তেওঁলোকে বেয়া বস্তু দেখে, বেয়া ভিডিঅ' চায় বা বেয়া বস্তুখিনি চাওঁতে চাওঁতে এটা সময়ত ল'ৰা ছোৱালীবিলাকে মানসিকভাৱে মানে বেমাৰী হৈ পৰে আপোনাৰ। আৰু বিশেষকৈ মই গাৰ্জেনসকলক এটা কথাই ক'ব বিচাৰিছোঁ যে মোবাইলটো আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা যিমান পাৰে আপোনালোকে দূৰত ৰাখক। মোবাইলতকৈ আপোনালোকে যিমান পাৰে আপোনালোকে গাৰ্জেনবিলাকে নিজৰ ল'ৰা ছোৱালীবিলাকক সময় দিয়ক। মই জানো আজিকালি সকলোৰে সময়ৰ বহুত মূল্য আছে। তেওঁলোকে সময় দিব নোৱাৰা হৈছে ল'ৰা ছোৱালীক, কাৰণ তেওঁলোকে দিনে নিশাই নিজৰ কামতে ব্যস্ত হৈ থাকে। সেই হয়তো ল'ৰা ছোৱালীক সময় তেওঁলোকে দিব নোৱাৰা হৈছে। তথাপি মই আপোনালোকক এটা কথাই ক'ব বিচাৰোঁ, আপোনালোকে যিমান সময় পায় আপোনালোকৰ ল'ৰা ছোৱালীসমূহ দিয়ক, আৰু যিমান পাৰে মোবাইলটো ল'ৰা ছোৱালীৰ পৰা আঁতৰাই ৰাখক। আৰু পৰাপক্ষত আপোনালোকৰ মোবাইলবিলাক ল'ৰা ছোৱালী যেতিয়া ব্যৱহাৰ কৰে, আপোনালোকে সদায় গুপ্তভাৱে হ'লেও আপোনালোকে মোবাইলবিলাক ভালদৰে চোৱা চিতা কৰিব। আপোনালোকে নেভাবিব যে আপোনাৰ ল'ৰা বা ছোৱালীয়ে মোবাইলটো ব্যৱহাৰ কৰিছে একমাত্ৰ পঢ়া শুনাৰ বাবে ব্যৱহাৰ কৰিছে। বহুত গাৰ্জেন মই তেনেকুৱা পাইছোঁ, যেতিয়া আপোনালোকে গাৰ্জেনক সুধিব যে আপোনাৰ ল'ৰা বা ছোৱালীজনীক কিয় মোবাইল আপোনালোকে দিছে, ইমান মোবাইল চায়নে? তেতিয়া হয়তো মা দেউতাকৰ পৰা আপোনালোকে এটা এনচাৰ পাব, নহয় আজিকালি স্কুলত গোটেই পঢ়াখিনি মোবাইলতে দিয়ে, গতিকে মোবাইলৰ পৰা চাইখিনি পঢ়াখিনি পঢ়িব লাগে, সেইকাৰণে মোবাইলবিলাক ল'ৰা ছোৱালীৰ হাতত দিয়া হয়, বা বিভিন্ন প্ৰজেক্ট আদি বনাবৰ কাৰণে মোবাইল ফোনটো ব্যৱহাৰ কৰিবলগীয়া হয়। তো গাৰ্জেনবিলাকে কি কৰে, আপোনাৰ সদায় ল'ৰা ছোৱালীক মানে ভালখিনিয়ে দেখা পায়, আৰু প্ৰতিটো গাৰ্জেনৰ ক্ষেত্ৰতে নিজৰ ল'ৰা ছোৱালী সকলোতকৈ প্ৰিয়। এইটো সঁচা কথা যে ময়ে হওক বা মোৰ জেগাত বেলেগ কোনোবা পেৰেণ্টছেই হওক, যে নিজৰ ল'ৰা ছোৱালী সদায় নিজৰ কাৰণে অমূল্য আৰু প্ৰিয়। কাৰণ আজি মোৰ ল'ৰা বা ছোৱালীজনীয়ে যদি কোনো ভুলো কৰিছে, তথাপি মই তেওঁলোকৰ ভুলটো দেখা নাপাওঁ, সদায় মই তেওঁলোকৰ ভালটোহে দেখা পাম। এইটো এটা ল'ৰা ছোৱালীৰ লগত মা দেউতাৰ এটা সম্পৰ্ক, সম্পৰ্ক যাক মই হয়তো মুখৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। এনেকুৱা মৰম য'ত মানে ল'ৰা ছোৱালীৰ দুখ ক্ৰুটি হয়তো মা দেউতাকৰ চকুত নপৰে, কিন্তু তাতে মা দেউতাকে এটাই ভুল কৰে যে সম্পূৰ্ণ তেনেকৈ বিশ্বাস কৰি লোৱাৰ বাবে তেওঁলোকৰ ল'ৰা ছোৱালী হয়তো ভৱিষ্যতে অন্ধকাৰত ঠেলি দিয়া নিচিনা হয়। সেইকাৰণে মই প্ৰতিগৰাকী পেৰেণ্টছলৈ এটাই অনুৰোধ কৰোঁ যে আপোনালোকে ল'ৰা ছোৱালী যদিও হাতত মোবাইলটো তুলি দিছে, কিন্তু আপোনালোকে যিমান পাৰে সেই মোবাইলটো ল'ৰা ছোৱালীৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব। আৰু আপোনালোকে প্ৰায়ে ইহঁতৰ মোবাইলবিলাক অকণমান যেতিয়া ব্যৱহাৰ কৰিব, আপোনালোকে অকণমান চকু দিব। এতিয়া মোৰ ঘৰতে আপোনাৰ 4-5টামান মোবাইল ফোন আছে, আৰু মোৰ ঘৰত ব্যৱহাৰ কৰা তেনেকুৱা ব্যক্তি নাই, হ'লেও মই আপোনালোকক কেইটামান ট্ৰিক দিব বিচাৰিছোঁ আপোনাৰ পেৰেণ্টছবিলাকৰ বাবে। আপোনালোকৰ মোবাইলবিলাকত ধৰক ঘৰত এটা বা দুটা ফোনতকৈ বেছি আছে, আপোনালোকে প্ৰতিটো মোবাইল ফোনে এটা আনটোৰ লগত কানেক্ট কৰি ৰাখক। তো কানেক্ট কৰি ৰাখিলে আপোনাৰ এখন মোবাইলত কিবা এটা বস্তু চালে আপুনি বেলেগ এখন মোবাইলতো কি চাইছে তাৰ আপোনালোকে অনুসন্ধান ল'ব পাৰিব। তো এনেকৈ কিছুমান ট্ৰিক আছে। ধৰক আপোনাৰ হোৱাটছআপ নাম্বাৰটোত আপোনালোকৰ দুটা মোবাইল আছে, এটা মোবাইলত আপোনালোকে হোৱাটছআপ চলাই আছে, সেই মোবাইলটো যদি আপোনাৰ ল'ৰা ছোৱালীৰ হাতত আছে, আৰু এটা মোবাইলত আপোনালোকৰ ছেইম হোৱাটছআপ আছে। তো এখন মোবাইলৰ হোৱাটছআপত আৰু এখন মোবাইলত আপোনালোকে চাব নোৱাৰিব বুলি ভাবে, কিন্তু এইটো সম্পূৰ্ণ ভুল। ধৰি লওক আপোনালোকৰ ল'ৰা ছোৱালীৰ হাতত যিটো মোবাইল ফোন আছে, সেই মোবাইল ফোনৰ হোৱাটছআপৰ এক্সেছটো আপুনি লৈ ল'ব পাৰিব। তেনে ক্ষেত্ৰত আপোনালোকৰ ল'ৰা ছোৱালীয়ে হোৱাটছআপত কি চাইছে, কি চোৱা নাই, বা কালৈ মেছেজ কৰিছে, ভিডিঅ' চেণ্ড কৰিছে ইত্যাদি আপোনালোকৰ মোবাইল ফোনতো আপোনালোকে সেইখিনি
পাই থাকিব বা চাই থাকিব পাৰিব। আৰু লগতে মোবাইল ফোনখিনি এটা আনটোৰ লগত কানেক্ট কৰি ৰাখিলে তেতিয়া কি হ'ব আপোনাৰ, ধৰক আপোনালোকৰ ল'ৰা ছোৱালীয়ে কোনটো সময়ত কি চাইছে বা ভিডিঅ' চাইছে নে অডিঅ' চাইছে বা মোবাইলত যিকোনো আপোনাৰ কৰা কামখিনি আপুনি বেলেগ এটা মোবাইলত এইখিনি চাই থাকিব পাৰিব বা কোনটো সময়ত কি চাইছে। তো এনে কিছুমান ট্ৰিক আছে যিখিনি ইউজ কৰিলে আপোনালোকৰ ল'ৰা ছোৱালীক নজনাকৈয়ে আপোনালোকে আঁতৰৰ পৰাই আপোনালোকে ল'ৰা ছোৱালীৰ চকু দি থাকিব পাৰিব। হয়তো আপুনি ওচৰত নাই, কিন্তু আঁতৰৰ পৰাও ল'ৰা ছোৱালীখিনি তেওঁলোকৰ এক্টিভিটিখিনি আপোনালোকে লক্ষ্য কৰি থাকিব পাৰিব। তো এইখিনি কেনেকৈ কৰিব লাগিব তাৰ মই সৰু ভিডিঅ' এটা মই প্ৰস্তুত কৰিম, আৰু এই ভিডিঅ'টোৱে আপোনালোকৰ ল'ৰা ছোৱালীক তেওঁলোকৰ ভৱিষ্যতে যাতে কোনো বিপদত নপৰে তাৰ পৰা আপোনালোকক আগতীয়াকৈ বস্তুখিনি অনুসন্ধান কৰি লৈ আপোনালোকে সেই বিপদৰ পৰা তেওঁলোকক বচাব পাৰিব। তো ভিডিঅ'টো প্ৰস্তুত কৰাৰ এক উদ্দেশ্যটো হৈছে মই নিজে মানে ফোনটো লৈ পেলাই মানে এনেকুৱা এটা অনুভৱ হৈছে যে মোবাইল ফোনটোৱে আজিকালি আমাৰ ইমানেই ক্ষতি কৰিছে, মানে মই প্ৰকাশ কৰিব নোৱাৰোঁ আপোনালোকৰ আগত যে আমাৰ এই মোবাইল ফোনটোৱে আমাৰ জীৱনত এনেভাৱে ক্ষতি কৰিছে, আমাৰ তাৰ মানে কোনো আপোনাৰ ব্যাখ্যা কৰিব নোৱাৰিম আপোনালোকৰ আগত। তো আজি এই ভিডিঅ'টো মই সংক্ষিপ্তভাৱে আপোনালোকৰ মোবাইল ফোনৰ বিষয়ে অকণমান লৈ অলপ আলোচনাহে কৰিছোঁ। আপোনালোকে যদি মোৰ এই বিষয়টোৰ ওপৰত নিজৰ মতামত আগবঢ়াব বিচাৰে তেনেহ'লে আপোনালোকক নিশ্চয় মোক জনাব। আৰু হয়তো বহুত ল'ৰা ছোৱালী হয়তো বেয়াও পাব পাৰে ভিডিঅ'টো চাই পেলাই, কাৰণ তেওঁলোকৰ পেৰেণ্টছসকলক যিহেতু মই সতৰ্ক কৰিবলৈ চেষ্টা কৰিছোঁ, কাৰণ তেওঁলোকৰ প্ৰাইভেচি বুলিও কথা এটা আছে। তেওঁলোকৰ হোৱাটছআপেই হওক বা অন্যান্য প্ৰাইভেচিখিনি লৈ মই কথা পাতিছোঁ আজি। গতিকে বহু ল'ৰা ছোৱালী হয়তো বেয়া পাব পাৰে যে আমাৰ এই নিজৰ প্ৰাইভেচি বোলা বস্তুটো নাই নেকি। যদি আমাৰ প্ৰাইভেচি বোলা বস্তুটো নাই তেনেহ'লে আমাৰ মোবাইল ফোনটোনো কিয় দিছে। তো এইখিনি প্ৰশ্ন হয়তো মা দেউতাকলৈকে এওঁলোকে সুধিব পাৰে বা মোৰলৈকে সেই প্ৰশ্নটো আহিব পাৰে। তো হয়, আপোনালোকৰ প্ৰাইভেচি আছে, কিন্তু মই এটা কথাই ক'ম যে বিশেষকৈ ল'ৰা ছোৱালীৰ কাৰণে, যিবিলাক ল'ৰা ছোৱালী পঢ়ি থকা ল'ৰা ছোৱালী তেওঁলোকক মই ক'ব বিচাৰিছোঁ আপোনালোকৰ সকলোৰে প্ৰাইভেচি আছে, কিন্তু তাৰো এটা বয়স আছে। তো কম বয়সত আপোনালোকে যাতে বেয়া নহয়, আপোনালোকৰ ভৱিষ্যতো যাতে অন্ধকাৰ নহয়, সেই উদ্দেশ্যৰে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আপোনালোকৰ যিটো বয়স সেই বয়সত আপোনালোকে ভালকৈ অধ্যয়ন কৰক, ভালদৰে পঢ়া শুনা কৰক। তাৰপিছত আপোনালোকে কিবা এটা ভাল চাকৰিয়ে কৰক বা আপোনাৰ ব্যৱসায় কৰক বা আপোনালোকে যি মন যায় আপোনালোকে তাক কৰক, সেইটো লৈ মই ক'ব বিচৰা নাই। আপোনালোকৰ বয়সত, যিটো বয়সত আপোনালোকৰ হয়তো কিছু ক্ষেত্ৰত আপোনালোকৰ যদি সাৱধানে নাথাকে তেতিয়াহ'লে আপোনালোকৰ বহুত ক্ষতি হ'ব পাৰে, আৰু এই ক্ষতিটো হয়তো আপোনালোকৰ জীৱনত অন্ধকাৰ লৈ আহিব পাৰে। আৰু এই অন্ধকাৰৰ পৰা আপোনালোকক ৰক্ষা কৰিবৰ বাবেহে মই এই ভিডিঅ'টো আমাৰ গাৰ্জেনসকলৰ বাবে মই প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকক মই বেয়া বিচৰা নাই, আপোনালোকে ভালকৈ থাকক, ভাল হৈ থাকক, আৰু আপোনালোকৰ ভৱিষ্যতটো যাতে অন্ধকাৰ নহওক, আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হওক তাৰ কামনা কৰি পেলাইহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বহুত ল'ৰা ছোৱালী আছে যিসকলে তেওঁলোকৰ ভাল বেয়া চিন্তা কৰিব নোৱাৰে। এটা বয়সত সকলোৰে সমান চিন্তা কৰাৰ সেই ক্ষমতাটো নাথাকে। যিবিলাক ল'ৰা ছোৱালীয়ে বুজি পায় তেওঁলোকে হয়তো মোবাইল ফোনটোৰ জৰিয়তে তেওঁলোকৰ ভাল কিছুমান চিন্তা কৰি পেলাই ভালদৰে ব্যৱহাৰ কৰি পেলাই জীৱনত আগবাঢ়িও যায়। এনে কিছুমান ল'ৰা ছোৱালী আছে যিসকলে এই মোবাইল ফোনটোৰ যে তাৰ বেয়াখিনিক লৈ পেলাই আগবাঢ়ি যায়, ফলত তেওঁলোকৰ ক্ষতি হয়। কাৰণ তেওঁলোকৰ সেইবিলাক ল'ৰা ছোৱালী, সেই কিছুমান ল'ৰা ছোৱালীৰ তেওঁলোকৰ সেই বিচাৰ বিবেচনা কৰা সেই শক্তিটো নাথাকে, বা তেওঁলোকৰ সেই চিন্তাৰ সেই যিটো চিন্তাটো তেওঁলোকৰ ঢুকি নাপায়, মানে তেওঁ ভাল কামেই কৰিছেনে বেয়া কাম কৰিছেনে। তো সেই কিছু সংখ্যক ল'ৰা ছোৱালীৰ বাবেহে মই কৈছোঁ যিসকলে হয়তো নিজৰ ভাল বেয়া চিন্তা কৰিব নোৱাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত সেই ল'ৰা বা ছোৱালীজনীৰ
কেতিয়াবা বহুত ডাঙৰ ক্ষতি হ'ব পাৰে। গতিকে মা দেউতাসকলে বা তেওঁলোকৰ পৰিয়ালৰ মানুহখিনিয়ে অলপ সতৰ্ক হৈ নিজৰ ল'ৰা ছোৱালীখিনি অকণমান ভালদৰে চকু দিলে আৰু যিমান পাৰা যায় মোবাইলটো তেওঁলোকৰ পৰা আঁতৰাই ৰাখক। কাৰণ মোবাইলটো যেনেকৈ আমাক বহু কামত সহায় কৰে, আমাৰ ভৱিষ্যতটো উজ্জ্বলো কৰাৰ পৰিৱৰ্ততে আমাৰ ভৱিষ্যত অন্ধকাৰো ঠেলি আনিব পাৰে। গতিকে বহুত কথা আছে, এইটো এটা সৰু বিষয় নহয় যিটো মই অলপ কম সময়ৰ ভিতৰতে আপোনালোকৰ মাজত আলোচনা কৰি আপোনালোকক হয়তো বুজাব নোৱাৰিম, কাৰণ বিষয়টো বহুত ডাঙৰ বিষয়, বহুত কথা আছে। তো নেক্সট ভিডিঅ'ত মই চেষ্টা কৰিম কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। আপোনালোকে কমেণ্ট কৰক আপোনালোকে ভিডিঅ'টো কেনে পাইছে, আপোনালোকৰ নিজৰ নিজৰ মতামতখিনিও আগবঢ়াওক। কোনটো বিষয় লৈ পেলাই মই ভিডিঅ'টো আপোনালোকক লৈ পেলাই কথাখিনি শ্বেয়াৰ কৰিম বা আপোনালোকৰ অলপ যাতে সুবিধাজনক এটা ভিডিঅ' বা আপোনালোকৰ যাতে সেই ভিডিঅ'টোৱে আপোনালোকৰ ল'ৰা ছোৱালীক যাতে ভাল কৰে বা মোৰ ভিডিঅ'টো যদি তেওঁলোকক উপকৃত কৰে, তেনেকুৱা কিছুমান ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে কমেণ্ট কৰক আৰু আপোনালোকে যদি ভিডিঅ'টো পচন্দ হৈছে তেতিয়াহ'লে আপোনালোকে এইটো লাইক কৰক। তো ধন্যবাদ। আজি এই ভিডিঅ'টোত আপোনালোকৰ পৰা ইয়াতে বিদায় লৈছোঁ।